কস্তুৰীৰ দাঁতৰ পৰা পোক এটা ওলালে আজি। আচৰিত লাগিলে দেই, মোৰ ভয় লাগি গৈছিল পাই। বিশ্বাস নকৰোঁ বুলি ভাবিলৈ বিশ্বাস কৰিবলগীয়া হৈ যায় আৰু। আজি সম্বন্ধীয় বাই এজনী আমাৰ ঘৰলৈ আহিছিলে আৰু তাই মানে দাঁতৰ পোক জাৰে। যাৰ দাঁতত পোক থাকে জাৰি দিয়ে, পোকটো ওলাই যায়। কস্তুৰীয়ে কেইদিনমানৰ পৰা দাঁত বিষাই বুলি কৈ আছিল, সেইটো কাৰণে জাৰি চাবলৈ দিলোঁ কস্তুৰীকো। আৰু আচৰিতভাৱে কস্তুৰীৰ দাঁতৰ পৰা পোক এটা ওলাই গ'ল নহয়। জাৰি পোকটো উলিয়াই দিলে। চাওকচোন আপোনালোকে, মই দেখুৱাই আছোঁ কেনেধৰণে পোকটো ওলাই যাব। এয়া দেখিছেনে, কলাকে পোক এটা ওলাই গৈছে, দেখিছেনে? এয়া লাহে লাহে ওলাই গৈছে। ভালকে মুখখন মেলিব গৈছে, কিন্তু কস্তুৰী ভালকে মুখখন মেলি দিয়া নাই, কাৰণ টোপনিৰ পৰা উঠুৱাই লৈ আনিছিলোঁ, মানে খালী পেটতে হেনো জাৰে, সেইটো কাৰণে। এইয়া চাওক কলাকে কেনেকৈ পোক এটা ওলাই গ'ল। দেখিলেনে আপোনালোকে? মই বিশ্বাস মানে কি কৰিম এতিয়া, কৰিছোঁগৈ আৰু পিছত জাৰিলে যে পোকটো ওলাই যায়, মানে আচৰিত লাগে দেই। জোনমণিও জাৰি চাইছিলে, কিন্তু তাইৰ পোক নোলালে, কস্তুৰী ওলাইছে এটা। আৰু মইতো শুয়ে থাকিলোঁ, মই শুয়ে আছিলোঁ, মই উঠাই নাছিলোঁ, ৰাতিপুৱা জাৰিছিলে। কি মাটি? তুমি নিজে ভৰাই লোৱা। কি কথা কোৱা তুমি? যোৱা, একো নহয়, যোৱা। কিমান বয়স হৈছে পোৱালি? ঐ পোৱালি, কিমান বয়স হৈছে তোমাৰ? কিমান বয়স হৈছে? এতিয়াৰ পৰা ৰ'দত না 5 দিন নহয়, 5 বছৰ। 5 বছৰ হৈছে আমাৰ পোৱালিটোৰ। এতিয়াৰ পৰাই কয় মই ৰ'দত নাযাওঁ, ক'লা হৈ যাম। মাটি উঠাব কৈছে তাই, খেলিব বোলে, বোকা খেলিব বোলে তাই। তুমি বোকা খেলি ভাল পোৱা নেকি? মেৰা ব্ৰেকফাষ্ট ইয়াত আছে চানা, মগু, লগতে তৰমুজ। ৰ'বা দি আছোঁ, ৰ'বা। গুটি আছে ইয়াত, গুটিটো পেলাই লওঁ দেই। পুতিবা? তাৰপিছত কি হ'ব? মই বোকা খেলি ইমান ভাল পাওঁ। মই এতিয়া বোকা খেলি পাপা এইটো গুৰি কৰি দিয়াচোন। তুমি নিজে গুৰি কৰিব পাৰা, ঠেলি দিয়া হাতৰ পৰা, গুৰি হৈ যাব। কি যে ছোৱালীজনীয়ে বোকা খেলি ভাল পায়, বালি খেলি ভাল পায়। আচলতে মই এষাৰ কথা কওঁ এতিয়া, সৰু ল'ৰা ছোৱালীক যিমান পাৰে বোকা, বালি, ধূলি, বৰষুণ, ৰ'দ এইবোৰত খেলিব দিব লাগে। তেতিয়া মানে ইমিউনিটি চিষ্টেমটো অলপ বাঢ়ি যায়, অলপ নহয় বহুত বাঢ়ি যায়। মই বহুত খেলিছিলোঁ। বোকাৰ পৰা আম বনাইছিলোঁ, কঁঠাল বনাইছিলোঁ, কৰ্দৈ বনাইছিলোঁ, নাৰিকল বনাইছিলোঁ বোকাৰ পৰা। এনেকে বনাইছিলোঁ আকৌ। বনাই আছোঁ মই মাংস বইল জিকাৰ লগত, লগতে কণী দুটাও দি দিছোঁ বইল হ'বৰ কাৰণে। জিকাৰ লগত বনাইছোঁ আজি। কি খুলি দিম মই? মিচিকাই খোৱা বস্তু আনি দিছে কস্তুৰীক। এয়া এইজনী হৈছে কস্তুৰীৰ বাই বুলি ক'ব লাগিব, 7 মাহ ডাঙৰ হয়। কস্তুৰীতকৈ 7 মাহ ডাঙৰ মিচিকাই। মিচিকা হৈছে কস্তুৰীৰ জেঠায়েকৰ ছোৱালী। আমাৰ ঘৰ বেছি দূৰ নহয় ইয়াৰ পৰা, অকণমান দেখুৱাই দিছোঁ জুম কৰি। এইটো ঘৰ হয়। তাৰ পাছতে আজি মানে শনিবাৰ বুলি আমি বাই ভনী মিলি পূৰা পাৰ্টি কৰিব লৈছোঁ আজি আমাৰ মুনবাই ঘৰত। আৰু কি বতাহ মাৰি আছে চাৰিওফালে, একদম পূৰা চাওকচোন, পথাৰ। আমাৰ ইফালে আৰু পথাৰ দেখা পাব। আৰু নতুন ঘৰ এতিয়ালৈকে অহা নাই বাৰু, কিন্তু মাজে মই আহি থাকি যায়, কিন্তু আজি থাকিব শনিবাৰ বুলি, হয় নাই? অহাকালি দেওবাৰ। আৰু কি স্পেচিয়েল বনাই আনিছে ইয়াত, দুটাকৈ মানে ইয়াত ব্ৰইলাৰ, ইয়াত চিকেন। দেখাই দিয়কচোন অকণমান। এয়া চাওক, একদম পূৰা গাহৰি দেখিলে ন লোভ লাগে। তাৰপিছতে এইফালে অকণমান, এইফালে একদম পূৰা পাতৰ লগত ইয়াত চিকেন। পূৰা আজি পাৰ্টি চলিব আৰু আমাৰ শনিবাৰ বুলি। আৰু এইফালে পূৰা বনাই আছে ভাত, দালি, কিবা কিবি। আৰু নাথাকে যদি ঘৰখন চাওকচোন, ইমান ধুনীয়াকৈ ৰাখে, বা বহুত মানে বেছি চফা মানে ইমানেই চফা মানে এদিন আহিব পূৰা চফা কৰি থৈ যাব একেবাৰে। আৰু এইফালে এতিয়া পটল ফ্ৰাই কৰিব। পটল ফ্ৰাই ভাল লাগে দেই, যেতিয়া মানে মুনবাইকত খাবলৈ মাতে পটল ফ্ৰাইটো কৰিবই আৰু এনেকৈ সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু এইটো ৰুম, বিচনা এখন আছে। আৰু বাকী এইফালে চাওক কিমান ধুনীয়া বতাহ মাৰি আছে, লাইন নাই, ফ্ৰী বতাহ। ভোট জলকীয়া ছিঙি আছোঁ এতিয়া। আৰু এই গছজোপা কিন্তু বহুত খুৱাইছে দেই আমাক, এতিয়াও বহুত পকি আছে।
ছিঙি আছোঁ আৰু গোটেইখিনিতো একেবাৰে খাব নোৱাৰি আমি মানে আচাৰ বনাই আছোঁ টেমাই এতিয়া বাৰিষা ছিজনত অলপ অলপকৈ খাই থাকিবলৈ ধুনীয়া হ'ব এয়া চাওক কিন্তু জলকীয়াকেইটা কেলৈ গছজোপা পুৰণা কাৰণে এনেকুৱা হৈছে নেকি কলা পৰি গৈছে মানে দাগ এটা পৰি গৈছে এইটো বাৰু এনেকৈ ধুলে মানে গুচি যায় বা এনেকৈ মোহাৰিলে মানে গুচি যায় দাগটো ইমানকেইটা ওলালে এতিয়া সন্ধিয়াৰ সময় হৈ গ'ল আৰু মই চাওক জিমত আহি এতিয়া ট্ৰেডমিলত খোজকাঢ়ি আছোঁ অ'টোৱালা গান শুনি আজি ছেটাৰডে হয় অহাকালি জিম নাই বন্ধ আজি কাৰ্ডিঅ' কৰি আছোঁ চাওক মই মানে যিখিনি সময়ত আহোঁ সেইখিনি সময়ত মানুহ প্ৰায় শেষেই হৈ যায় লাহে ঘৰলৈ আহি পাই গা পা ধুলোঁ বঢ়িয়াকৈ তাৰপাছত এতিয়া ভাত খাবলৈ বহিছোঁ 9টা বাজি গ'ল এয়া কস্তুৰীয়ে চাই আছে টিভি তাৰপাছতে মই খাবলৈ লৈছোঁ ভাত দাংবডি আৰু এইটো তৰা গাজলিৰ লগত মুৰ্গীৰ মাংস ভাত দালি চালি আছে আৰু বাছ ইমানেই আৰু চিম্পুল খাদ্য খাই লওঁ দেই এতিয়ালৈকে ভাত খুৱাই থাকিলে কি হ'ব এনেকৈ পোৱালি কি হ'ব বাৰু এয়া হাঁহ কণী আৰু ভাত ইয়াত নেমু চেপি দিয়া হৈছে ভাত এনেকৈ খাব লাগে গৰম দিনত ভাত খোৱাত বহুত বেয়া বহুত বেয়া ভাত খোৱাত মানে শুই ভাত খায় নেকি উঠা উঠা মোবাইলটো লবাইছে তাই উঠা ভাত খোৱাত বহুত বেয়া কেতিয়াবা খাই বেছিভাগ মানে তাইক মানে খুৱাইহে দিব লাগে ইমান বেয়া এজনী ছোৱালী ভাত খোৱাত বেয়া দেই কস্তুৰীয়ে মই কৈ দিলোঁ আকৌ সকলোকে দেই এইটো বস্তু চাওক এটা বস্তু বনাই আছোঁ এতিয়া আমি ইয়াক আমি বছ বুলি কওঁ সৰু ল'ৰা ছোৱালী যেতিয়া চৰ্দি হয় নাক বন্ধ হৈ থাকে তেতিয়া মানে মালা পিন্ধাই দিয়া হয় এইটো নহৰু আৰু এই বছৰ সৈতে আৰু কস্তুৰীক আগতে বহুত পিন্ধাইছিলোঁ সৰুতে হয় নাই এইটো নহৰু এইটো বছ দুইটা মিলাই মালা পিন্ধোৱা হয় তেতিয়া মানে সৰু ল'ৰা ছোৱালীৰ চৰ্দি নাইকিয়া হৈ যায় নাইকিয়া হয় মানে নাকটো খোলা হৈ যায় দৰৱ চৰৱ ব্যৱহাৰ নকৰা নাছিলোঁ এয়াকে মানে লগাই চৰ্দি ভাল কৰোঁ আজি মানে পুৰা একেবাৰে চৰ্দি হৈ আছে নাক চাক বন্ধ হৈ গৈছে আইচক্ৰীম খালে যোৱাকালি ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব নাই কৰা আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত